আজি মাজুলী সদৌ চুতীয়া জাতি সন্মিলনৰ শতবৰ্ষপূৰ্তি মাজুলী জিলা উদ্যোগত অনুষ্ঠিত কৰা হৈছে। যিহেতুকে 1925 চনৰ 30 এপ্ৰিল তাৰিখে সদৌ চুতীয়া জাতি সন্মিলন গঠন হৈছিলে। আজি 2025 চনৰ 10 এপ্ৰিল তাৰিখে আজিৰ দিনটোতে চুতীয়া জাতি সন্মিলনে 100 বছৰ অতিক্ৰম কৰিছে। সেয়েহে আজি শতবৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি আজিৰ দিনটোতে আমি কণ শিশুসকলক বিহু কৰ্মশালা যোগেদি, যিহেতু চুতীয়া জাতিসকল বিহুৰ প্ৰতি বলিয়া আগৰ পৰা এটা কথা আছে, সেয়েহে চুতীয়া জাতিৰ লোকসকলক কণ শিশুসকলক বিহুৰ প্ৰতি আকৃষ্ট কৰিবৰ বাবে আমি আজি বিহু কৰ্মশালা যোগেদি এটা বিহু মঞ্চ দিবৰ বাবে আজি আমি বিহু আদৰণি উৎসৱ তেওঁলোকৰ দ্বাৰা প্ৰতিযোগিতা পালন কৰিছোঁ। লগতে আজি আমাৰ চুতীয়া জাতিৰ লোকসকলে যে বিহু বলিয়া তাক আজি প্ৰমাণ এটাই কথাই কৈছে যে আমি 60 ঊৰ্ধ্বত 65 ঊৰ্ধ্বত 70-80 বছৰ আজি লোকসকলেও আহি আমাৰ এই মঞ্চত বিহু প্ৰদৰ্শন এই অৱস্থাত যিসকল 60 ঊৰ্ধ্বৰ লোকসকলে বিচনাত পৰি সৰহসজ্জা হৈ থাকে, তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত আমাৰ বিহু বলীয়া বৃদ্ধসকলে আহি মঞ্চৰ ৰং তামাচা কৰি যি পৰিৱেশ ৰচনা কৰিলে, এই পৰিৱেশেই আমি যে চুতীয়া জাতিৰ লোকসকল অতীতৰ পৰা বিহু বলীয়া আছিলোঁ তাকে প্ৰতিপাদন কৰিছে। সেয়েহে মই আপোনালোকৰ যোগেদি এই কথাই প্ৰতিপাদন কৰিব বিচাৰিছোঁ যে অনাগত দিনতো আমি এই বৃদ্ধসকলক লগত লৈ আগবাঢ়ি যাম বুলি আমি প্ৰতিষ্ঠিত। লগতে অহা কালিলৈ 10 এপ্ৰিল তাৰিখে আমি কেইটামান অনুষ্ঠান আমি আয়োজন কৰিব বিচাৰিছোঁ। শতবৰ্ষৰ লগত সংগতি ৰাখি আমি 100খন পতাকা উত্তোলনৰ এটা কাৰ্যসূচী হাতত লৈছোঁ। লগতে আমি 100জন বয়োজ্যেষ্ঠ লোকক 75 ঊৰ্ধ্ব বয়োজ্যেষ্ঠ লোকক আদৰণি জনোৱা, সম্ভাষণ জনোৱা, বিহু উলগ যচাৰ এটা আঁচনি আমি হাতত লৈছোঁ। আৰু লগতে শতবৰ্ষৰ লগত আমি সংগতি ৰাখি সন্ধ্যালৈ 100 গছি বন্তি প্ৰজ্বলন কৰাও